হয়, আমি বৰ্তমান উপস্থিত আছোঁ অসমৰ অন্যতম লাভজনক প্ৰতিষ্ঠান অসম পেট্ৰকেমিকেল চমুকৈ APLৰ ভিতৰত। আচলতে APLৰ যি বৰ্ধিত মিথানল প্লাণ্ট 500 টন উৎপাদন সময়ত যি মিথানল প্লাণ্ট, সেই মিথানল প্লাণ্টৰ ভিতৰত আমি আজি উপস্থিত আছোঁ। আজি আমি ইয়াত উপস্থিত হোৱাৰ মূল কাৰণটো হৈছে আচলতে আমাৰ যি বাপতিসাহোন বিহু, ভোগালী বিহু উপলক্ষে আচলতে ইয়াৰ CMD তথা ইয়াৰ অধ্যক্ষ ডাঙৰীয়া ইয়াত কৰ্মৰত যিসকল কৰ্মচাৰী আছে, তৃণমূল পৰ্যায়ৰ পৰা অফিচাৰ ৰেংকলৈকে যিসকল কৰ্মচাৰী, প্ৰায় 600 কৰ্মচাৰী, সেই 600 কৰ্মচাৰীক আচলতে ভোগালী জলপান দিয়া এক অনুষ্ঠান আচলতে আয়োজন কৰিছে। মই অনুষ্ঠান বুলি কৈছোঁ কাৰণ ইয়াত বৃহত্তৰ আচলতে প্ৰায় 600 কৰ্মচাৰী ইয়াত নিয়োজিত আছে। মই পোনপ্ৰথমে মোৰ সতীৰ্থ নীলোৎপল আছে, নীলোৎপল দেখালৈ বিচাৰিম। আচলতে মোৰ পিছফালে দেখিব পাইছে আচলতে ইয়াত যিসকল কৰ্মচাৰী তৃণমূল পৰ্যায়ৰ পৰা আচলতে অফিচাৰ ৰেংকলৈকে যিবোৰ কৰ্মচাৰী, প্ৰতিগৰাকী কৰ্মচাৰীক আচলতে তেওঁলোকে চিৰা, দৈ, গাখীৰকে আদি কৰি বিভিন্ন ধৰণৰ আমাৰ যিটো বিহুত যিটো পৰম্পৰাগত যিটো জলপান, সেই জলপান দিয়াৰ ব্যৱস্থা কৰিছে। আৰু মই সতীৰ্থক অনুৰোধ জনাইছোঁ আমি অকণমান ভিতৰলৈ যাব চেষ্টা কৰিম। আচলতে আমাৰ অধ্যক্ষ ডাঙৰীয়া আছে, MD ডাঙৰীয়া আছে, তেওঁলোকে আচলতে এনেদৰে কৰ্মচাৰীসকলক আচলতে যি জলপান দিয়াৰ ব্যৱস্থা কৰিছে। মই প্ৰথমে দেখালৈ বিচাৰিছোঁ, মোৰ সতীৰ্থসকল আগলৈ আহিবলৈ অকণ যত্ন কৰিম। চিৰা দিয়া হৈছে, চিৰাৰ লগত গুড়, গাখীৰ আৰু দৈ দিয়াৰ ব্যৱস্থা কৰিছে। MD ডাঙৰীয়া আছে, আমাৰ অধ্যক্ষ ডাঙৰীয়া আছে, লগত তেওঁৰ সতীৰ্থসকল আছে। আচলতে এনেদৰে পুৱাৰ ভাগৰ পৰা তেওঁলোকে আচলতে যিসকল কৰ্মচাৰী আছে, প্ৰায় 600, মই পুনৰবাৰ কৈছোঁ 600 কৰ্মচাৰীক আচলতে তৃণমূল পৰ্যায়ৰ পৰা লৈ যিসকল অফিচাৰ ৰেংকলৈকে যিমান কৰ্মচাৰী আছে সকলোকে আচলতে এনেদৰে ভোগৰ জলপান আচলতে এনেদৰে জলপান দিয়াৰ ব্যৱস্থা কৰিছে। আৰু ইয়াৰ পৰা আচলতে এটা কথা ক'ব লাগিব, আচলতে এই ইয়াত কৰ্মৰত যিসকল কৰ্মচাৰী আছে, প্ৰায় 600 কৰ্মচাৰীক আচলতে তেওঁলোকে যে এটা পৰিয়ালৰ দৰে দেখে, পৰিয়ালৰ সদস্য হিচাপে দেখে, সেই কথা চিন্তা কৰি আচলতে তেওঁলোকে এই জলপানৰ ব্যৱস্থা কৰিছে। মই অধ্যক্ষ ডাঙৰীয়াৰ ওচৰত যাব পাৰিম। সেই থোৱা চাই দিছে, মই অধ্যক্ষৰ মাজত কম সোমাব বিচাৰিছোঁ, অধ্যক্ষ ডাঙৰীয়াৰ মাজত আহিব বিচাৰিছোঁ। আচলতে ভোগৰ যি জলপানৰ ব্যৱস্থা কৰিছে আজি, আচলতে ইয়াত কৰ্মৰত প্ৰায় 600 কৰ্মচাৰী আছে, তৃণমূল পৰ্যায়ৰ পৰা অফিচাৰ সকলোকে আপোনালোকে এটা পৰিয়ালৰ সদস্য হিচাপে দেখিছে। আজি এই ব্যৱস্থা কি ক'ব? চাওক, যিসকল লোকে বহিৰাজ্যৰ পৰা আহি আমাৰ ইয়াত আমাক সেৱা আগবঢ়াইছে, আমাৰ এই কোম্পানীটোৰ অগ্ৰগতিত উত্তৰণত তেওঁলোকে সহায় কৰিছে, তেখেতসকলক এই ভোগালী বিহুৰ দিনত আমি তেওঁলোকক ক্ষুদ্ৰ এটা প্ৰয়াস কৰিছোঁ, তেওঁলোকেও যাতে ঘৰৰ পৰা বাহিৰত থকাৰ যিটো অনুভৱ, এই অনুভৱটো যাতে তেখেতসকলে কৰিব নালাগে বা নকৰে। আমাৰ এটা পৰিয়ালৰ সদস্য হিচাপে আমি তেওঁলোকৰ লগত থাকি কাম কাজ কৰাৰ যি এটা পৰিৱেশ ৰচনা কৰিব পাৰিছোঁ, তাৰ অংশ হিচাপে এটা আমি ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। সকলোকে মনৰ আনন্দৰে কাম কৰিবৰ কাৰণে আৰু সকলোৱে মনৰ আনন্দ লৈ তেখেতসকলে যাতে কাম কৰে, তাৰ কাৰণে এটা আমি প্ৰয়াস কৰিছোঁ। ধন্যবাদ থাকিল। আচলতে আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰায় 600 কৰ্মচাৰী আছে তৃণমূল পৰ্যায়ৰ বা একদম অফিচাৰ ৰেংকলৈকে, যাতে তেওঁলোকে দিনে ৰাতি অহৰহ কাম কৰিছে যাতে এই প্ৰজেক্টটো অতি সোনকালে হৈ যায়। আৰু এই ক্ষেত্ৰত আপোনালোকে ভোগৰ জলপানৰ ব্যৱস্থা কৰিছে, কি ক'ব কেনেকুৱা? হয়, আমি এইটো যিটো কৰিছোঁ, যিহেতু আমাৰ চেয়াৰমেন চাহেবে কোৱাৰ দৰে যে তেওঁলোকে আমাৰ হৈ কাম কৰিছে আৰু আমি APLৰ ফালৰ পৰা, কাৰণ এইটো বিহুৰ সময়, বিহুৰ আমি এটা উৎসৱ হয়, সমন্বয়ৰ উৎসৱ হয়। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আমি অসমীয়াৰ যিটো বিহু স্পিৰিট সেইটো আমি তেওঁলোকক দেখুৱাব বিচাৰিছোঁ। আৰু আলহী আপ্যায়নৰ যিটো পৰম্পৰা, হয়, আমাৰ যিটো অসমীয়াৰ আমাৰ সংস্কৃতিৰ মতে যিটো আমি আলহীক আপ্যায়ন কৰোঁ, সেইটোকে তেওঁলোকক আমি আগবঢ়াই দিছোঁ। ধন্যবাদ থাকিল। আচলতে এনেদৰে পুৱাৰ ভাগৰ মই পুনৰ কৈছোঁ, প্ৰায় 600 কৰ্মচাৰীক এনেদৰে আচলতে ভোগৰ যি জলপান, সেই জলপান দিয়াৰ ব্যৱস্থা কৰিছে। মোৰ হয়তো নীলোৎপলৰ কেমেৰাত আপোনালোকে আচলতে সামগ্ৰিক দৃশ্য দেখিবলৈ পোৱা গৈছে। আৰু এগৰাকী ব্যক্তি আছে, মই তেওঁৰ ওচৰত আহিছোঁ, তেওঁ আচলতে APLৰ লগত ভাল ওতঃপ্ৰোতভাৱে জড়িত। আজি যে এই অনুষ্ঠানটো পাতিছে আমাৰ চেয়াৰমেন ডাঙৰীয়া আৰু অধ্যক্ষ ডাঙৰীয়া আৰু আমাৰ MD ডাঙৰীয়া, কি ক'ব কেনেকুৱা? ভোগালীটো যিহেতু আমাৰ অসমীয়াৰ বাপতিসাহোন বিহু, যেনেকৈ আমাৰ 3টা বিহু থাকে, ভোগালী বিহুটো আমাৰ ধৰি লওক ভোগৰ উৎসৱ। তো ইয়াত ধৰি লওক যিসকল আমাৰ ছাৰহঁতে কোৱাৰ দৰে যিসকল বাহিৰৰ পৰা কৰ্মৰত মানুহ আছে বা তেওঁলোকে ইয়াত কৰ্মত নিয়োজিত হৈ আছে, গতিকে ভোগালী উৎসৱটো ধৰি লওক সকলোৰে মন যায় ভোগালী উৎসৱটো পাতিবলৈ। গতিকে ইয়াত তেখেতৰ কৰ্মক্ষেত্ৰত তেওঁলোকক এটি জলপানৰ যিটো যোগাৰ কৰিছে, সেইটো পৰা হয়তো আমি সঁচাকৈ আমাৰ মনতো আমি আনন্দিত হৈছোঁ। আৰু ইয়াৰ জৰিয়তে আচলতে এই কৰ্মচাৰীসকল আৰু অগ্ৰগতিৰে কাম কৰা এটা উৎসাহ পাব বুলি ভাবিছোঁ। সঁচাকৈ এইটো এটা উৎসাহ, কিয়নো ধৰি লওক আজি এই কৰ্মক্ষেত্ৰত যিহেতু এটা ভোগালী উৎসৱৰ দৰে লগা নাই জানো, ইয়াত আপোনালোকে যেতিয়া দেখিছে, গতিকে তেওঁলোকে হয়তো আৰু দুগুণ উৎসাহে কামখিনি কৰিব পাৰিব। ভোগালী উৎসৱ, ইয়াত ভোগালী যিটো উৎসাহ আৰু কৰ্মক্ষেত্ৰতো যেতিয়া দেখিছে, তো সঁচাকৈ তেওঁলোকে আমাৰ দুগুণ উৎসাহে কাম কৰিব। আৰু ইয়াৰ ধৰি লওক পৰা আমি সকলোৱে আমাৰ ধৰি লওক ফলপ্ৰসূ হ'ব। আমাৰ যিখিনি ধৰি লওক আমাৰ উদ্দেশ্য আছে বা ধৰি লওক আমাৰ প্ৰজেক্টটোলৈ যিটো উদ্দেশ্য আছে, ধৰি এই কৰ্মচাৰীসকলেই ধৰি লওক দিনে নিশাই কামত নিয়োজিত হৈ আছে। গতিকে ভোগালী উৎসৱৰ এইটোৱে তেওঁলোকক হয়তো ভাবিছোঁ যে তেওঁলোকক এটা
উৎসাহ প্ৰদান কৰিব যে হয় বুজি পাইছে। ধন্যবাদ থাকিল। মই পুনৰবাৰ দেখাই ল'ব বিচাৰিছোঁ আচলতে মোৰ পিছফালে দেখিবলৈ পাইছে এনেদৰে প্ৰতিগৰাকী কৰ্মচাৰী আচলতে যি ভোগ জলপান তেওঁলোকে ভোগ জলপানৰ তেওঁলোকে আনন্দ উপভোগ কৰিছে। আৰু মই ভাবোঁ আচলতে অসম পেট্ৰকেমিকেলৰ যিসকল ৰজা মানে যিসকল মানে কৰ্মচাৰী আছে তেওঁলোকে আচলতে ইয়াৰ পৰা এক অনুপ্ৰেৰণা পাব আৰু দুগুণেৰে আচলতে তেওঁলোকে কাম কৰাৰ যিটো উৎসাহ এই উৎসাহ পাব। আৰু মই পুনৰবাৰ কৈছোঁ আচলতে অসমীয়া বাপতি শাসনৰ যি আমাৰ পৰম্পৰা আছে আচলতে আলহী আপ্যায়নৰ যিটো পৰম্পৰা আছে এই পৰম্পৰাৰ জৰিয়তে আচলতে তেওঁলোকে এক বাৰ্তা আচলতে তেওঁলোকে নিজৰ ৰাজ্যলৈ লৈ যাব। আৰু মই ভাবোঁ ইয়াৰ পৰা আচলতে আগন্তুক সময়ত আচলতে তেওঁলোকে আমাৰ এই যিটো নতুন প্ৰকল্প চলি আছে কাম চলি আছে এই কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত যথেষ্ট উদগনি আগবঢ়াব।